সকলোকে স্বাগতম জনাইছোঁ আমাৰ জ্ঞান তথ্যৰ নতুন এটা ভিডিঅ'লৈ। ভিডিঅ'টোৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে গমেই পাইছে আমি ভিডিঅ'টো কিহৰ ওপৰত ডিছকাশ্যন কৰিবলৈ গৈ আছোঁ। হয়, যিহেতু আগন্তুক বি এডৰ এণ্ট্ৰেঞ্চ হ'বলৈ গৈ আছে আৰু এটা হিউজ এটা নাম্বাৰত অসম চৰকাৰে শিক্ষকসকলক নিযুক্তি দিবলৈ গৈ আছে। গতিকে বহুত কেণ্ডিডেটে এতিয়া বি এড কৰিবলৈ মন কৰিছে আৰু বহুতে কমেণ্ট কৰি আছে যে এণ্ট্ৰেঞ্চৰ চিলেবাছখন কেনেকুৱা ধৰণৰ হ'ব। যিহেতু আমাৰ অসমত বিশেষকৈ বি এড কৰিবলৈ গভৰ্ণমেণ্টৰ চিট বহুত কম আছে। গতিকে প্ৰাইভেটত পঢ়িবলগীয়া হয় আৰু প্ৰাইভেটত যথেষ্ট সংখ্যক আচলতে ফিজৰ প্ৰব্লেম হয়, কাৰণ বহুত এটা ডাঙৰ এটা এমাউণ্ট তাতে লোৱা হয়। বাৰু যি নহওক, অসমত সেই প্ৰাইভেট স্কুলত পঢ়িবলৈও প্ৰাইভেট কলেজত পঢ়িবলৈও আপোনালোকে কিন্তু এণ্ট্ৰেঞ্চটো পাছ কৰিব লাগিব। গতিকে VA 2026 ইজ মষ্ট ইম্পৰ্টেণ্ট হয় আপোনালোকৰ কাৰণে। গতিকে বহুতে সুধি আছিলে যে চিলেবাছখন কি হ'ব, কি টপিক আহিব যে আমি এটা ভাল নম্বৰ লাভ কৰিব পাৰোঁ আৰু যদি সম্ভৱ হয় আমি গভৰ্ণমেণ্ট ইনষ্টিটিউটখনতে যাতে এডমিশ্যন ল'ব পাৰোঁ। একেবাৰে সহজ, বহুত বেছি কাট অফ ইয়াতে নাযায়। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত ইয়াতে যদি আউট অফ 170 আপোনালোকে 40 পাব পাৰে, দেন আপুনি গভৰ্ণমেণ্ট এখন ইনষ্টিটিউশ্যনত ডেফিনেটলি চিট পাব। ইভেন আপোনালোকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ যিটো মেইন কেম্পাছ, তাতে আপোনালোকে চিট পাবলৈও সক্ষম হ'ব। ঠিক আছে, তো এতিয়া আমাৰ যিখন চিলেবাছ বি এডৰ কাৰণে আমি প্ৰিপেয়াৰ কৰিছোঁ আমাৰ জ্ঞান তথ্যৰ টীমে, তো তাতে আমি 2017 পৰা 2025 বৰ্ষলৈকে PIQ-বিলাক এনালাইচিছ কৰিছোঁ। তাৰমানে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছবিলাক আমি এনালাইচিছ কৰিছোঁ আৰু তাৰ ওপৰত ভিত্তি কৰি কোনটো টপিকৰ পৰা কিমান নম্বৰ আহিব পাৰে বা কি টপিক ইয়াতে ইনক্লুড হৈছে এইকেইটা বৰ্ষত বা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে, গোটেইখিনি আমি আচলতে ইয়াতে ডিছকাশ্যন কৰি পানি আমি এখন স্মাৰ্ট চিলেবাছ প্ৰিপেয়াৰ কৰিছোঁ। কাৰণ হাতত সময় খুবেই কম। জুলাই মাহততো গোটেইকেইখন ইউনিভাৰ্চিটিয়ে আপোনালোকৰ এণ্ট্ৰেঞ্চ এক্সাম হ'ব আৰু এতিয়া মাৰ্চ মাহ, হাতত 3-4 মাহ আছে। এই 3-4 মাহত খুব সুন্দৰভাৱে আপোনালোকে প্ৰিপেৰেশ্যনছ কৰক, যাতে আপোনালোকে বি এডৰ বাবে এইবাৰ নিজৰ এটা চিট বুকিং কৰিব পাৰে। ঠিক আছে, তো এতিয়া কথাটো হ'ল ডিব্ৰুগড় ইউনিভাৰ্চিটি, গুৱাহাটী ইউনিভাৰ্চিটি, যিকেইখন আমাৰ ষ্টেট ইউনিভাৰ্চিটি আছে সিহঁতৰ কাৰণে বেলেগকৈ ইয়াতে এণ্ট্ৰেঞ্চ হয়। এতিয়া ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত এণ্ট্ৰেঞ্চ হয়, গুৱাহাটী ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত বেলেগকৈ এণ্ট্ৰেঞ্চ হয়। ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত বহুত বেছি কম পোষ্ট আছে, কিন্তু গুৱাহাটী ইউনিভাৰ্চিটিত বাৰু পোষ্ট অলপ বেছিকৈ আছে। বাকী থাকিলে যিখন চেণ্ট্ৰেল ইউনিভাৰ্চিটিত যদি আপোনালোকে চিট ল'ম বুলি ভাবিছে, তেতিয়াহ'লে CUET দিলেও হয়, নহ'লেও আমাৰ তেজপুৰখন, বিশেষকৈ তেজপুৰত TUEE বুলি এটা এণ্ট্ৰেঞ্চ ষ্টেট হয়, তেজপুৰ ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন বুলি এটা এক্সাম হয়। তো তাৰ জৰিয়তেও আপোনালোকে বি এডত এডমিশ্যন ল'ব পাৰে তেজপুৰ ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত। তো তেজপুৰ ইউনিভাৰ্চিটিত আচলতে সেই TUE মানে তেজপুৰ ইউনিভাৰ্চিটি এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনৰ জৰিয়তে 70% ষ্টুডেণ্টক তাৰ পৰাই চিটটো দিয়া হয়। আৰু CUET দিলে আপোনালোকে গোটেইখন চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ কাৰণেই আচলতে এলিজিবল হৈ যাব। গতিকে চিলেবাছখন একেই, ইউনিভাৰ্চিটিবিলাক বেলেগ। বড়োলেণ্ড ইউনিভাৰ্চিটি আছে, এইফালে আছাম ইউনিভাৰ্চিটি, সেইখনটোতো চেণ্ট্ৰেল ইউনিভাৰ্চিটি। তো এনেকৈ ধৰণে বহুত ইউনিভাৰ্চিটি আছে। গতিকে প্ৰতিখন ইউনিভাৰ্চিটিতে বি এডৰ এণ্ট্ৰেঞ্চ হ'ব আৰু প্ৰতিখন ইউনিভাৰ্চিটি কিন্তু চিলেবাছ একেখনেই হ'ব, বেলেগ চিলেবাছ নহয়, কিন্তু এক্সাম বেলেগ হ'ব। ঠিক আছে, গতিকে আমি চিলেবাছখন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ 2017 পৰা 2025 ভিতৰত আমি এনালাইচিছ কৰিছিলোঁ আৰু তাৰ ওপৰত ভিত্তি কৰি এখন স্মাৰ্ট চিলেবাছ আপোনালোকৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিলোঁ, যাতে আপোনালোকৰ প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত সুবিধা হয়। ঠিক আছে, ইয়াতে আৰু আমি এখন চিলেবাছখন আমি স্মাৰ্টলি ইয়াতে লিখি ৰাখিছোঁ। ডিটেইল চিলেবাছখনো দেখাই দিম আপোনালোকক, কোনটো টপিকৰ পৰা কিমান কুৱেশ্যন আহিছে, কোনটো বৰ্ষত কিমান কুৱেশ্যন আহিছে, বা ইউনিভাৰ্চিটিয়ে কোনটো টপিকক বেছি গুৰুত্ব দিছে, গোটেইখিনি দেখাই দিম। ইয়াতে প্ৰথম কথা, নিউমেৰিকেল এবিলিটি পৰা 10 মাৰ্ক আহিছে 10টা কুৱেশ্যনত, এটাত 1 মাৰ্ককৈ থাকে। মই বিশেষকৈ এই চিলেবাছখন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কুৱেশ্যন পেপাৰৰ ওপৰত ভিত্তি কৰিয়ে আচলতে আপোনালোকৰ কাৰণে লৈ আহিছোঁ। যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা কোনো ধৰণৰ পেপাৰ ঘৰলৈ আনিবলৈ নিদিয়ে, গতিকে মেমৰি বেছ কুৱেশ্যনবিলাক লৈ পিনি এনেকৈ ধৰণে আচলতে এখন স্মাৰ্ট চিলেবাছ প্ৰিপেয়াৰ কৰাটো সম্ভৱ নহয়। গতিকে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰানো কি আহে মই দেখাই দিম, কিন্তু যিহেতু চিলেবাছ একেখনেই, বি এডৰ কাৰণে এক্সাম হ'ব, গতিকে গোটেই অসমৰ যিমানকেইখন চিলেবাছ আছে, ইউনিভাৰ্চিটি আছে, বাহিৰৰ ইউনিভাৰ্চিটি, চবৰে কাৰণে এণ্ট্ৰেঞ্চত একেকেইটা টপিকে কিন্তু ইনক্লুড কৰিব। ঠিক আছে, দৰকাৰ হ'লে আপোনালোকৰ যিটো কুৱেশ্যনছ পেটাৰ্ণ, ধৰি লওক ডিব্ৰুগড় ইউনিভাৰ্চিটিত আপোনালোকৰ আহি গ'ল
নিউমাৰিকেল এবিলিটি 10টা কুৱেশ্যন আৰু 10 মাৰ্ক, কিন্তু গুৱাহাটী ইউনিভাৰ্চিটি সেই ক্ষেত্ৰত 20টা কুৱেশ্যনৰ নিউমাৰিকেল এবিলিটিৰ পৰা আহিব পাৰে, কিন্তু টপিকবিলাক কিন্তু একেই থাকিব। গতিকে এইখন চিলেবাছে সকলোখিনি ইউনিভাৰ্চিটিৰ কাৰণে আপোনালোকে সহায়ক হ'ব। জেনেৰেল নলেজৰ পৰা 20টা কুৱেশ্যন ডিব্ৰুগড় ইউনিভাৰ্চিটিত প্ৰতি বছৰে আহি আছে, ৰিজনিঙৰ পৰা 15টা কুৱেশ্যন আহি আছে 15 মাৰ্কছ, জেনেৰেল ইংলিছৰ পৰা 15টা কুৱেশ্যন 15 মাৰ্কছ, আৰু টিচিং এপ্টিটিউডৰ পৰা 10 মাৰ্ক আহি আছে। ঠিক আছে, আমি ডিটেইলছত চিলেবাছখন একবাৰ চাই লওঁ। তো এইখন ডিটেইল চিলেবাছ হয়। আপোনালোকে ইয়াতে কিন্তু কোনো এটা টপিক বা কোনো এটা ছাবজেক্ট আপোনালোকে মিক্স কৰিব নোৱাৰে, কাৰণ ইয়াতে কোনো এটা ছাবজেক্টত বহুত বেছি মাৰ্কছ অহা নাই, প্ৰতিটোতে 10, 20 এনেকৈ ধৰণে আহিছে। গতিকে প্ৰতিটো ছাবজেক্টকে আপোনালোকে ইম্পৰ্টেঞ্চ দিব, কেতিয়াও স্কিপ নকৰিব দেই। যিমান পাৰোঁ মই দেখাই দিছোঁ। এতিয়া আমাৰ যিখন প্ৰথম নিউমাৰিকেল এবিলিটিৰ পৰা 10টা কুৱেশ্যন ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত আহিছে, কিন্তু গুৱাহাটী ইউনিভাৰ্চিটিৰ ক্ষেত্ৰত প্ৰায় 15-17টামান আহে। গতিকে নিউমাৰিকেল এবিলিটিৰ ওপৰত গুৰুত্ব দিব, আৰু নিউমাৰিকেল এবিলিটিটো বহুত বেছি ইম্পৰ্টেণ্ট কম্পিটিটিভ এক্সামৰ কাৰণেও, যিহেতু আপোনালোকে BEd কৰিবলৈ গৈ আছে, ডেফিনেটলি আপোনালোকে গ্ৰেজুৱেট হয়। ইয়াৰ লগতে আপোনালোকে ডেফিনেটলি যিবিলাক কম্পিটিটিভ এক্সাম থাকিব, সেই এক্সামবিলাকো দি থাকিব, নহয় জানো? গতিকে তাৰ কাৰণেও প্ৰিপেৰেশ্যনছ এটা হৈ যাব, কম্বাইন প্ৰিপেৰেশ্যন। গতিকে চিম্প্লিফিকেশ্যনৰ পৰা কুৱেশ্যনছ খুব আহে মানে 17 চনত এটা কুৱেশ্যন চিম্প্লিফিকেশ্যনৰ পৰা আছে, 18 চনত এটা আছে, 2টা আছে, 19 চনত 2টা আছে, কিন্তু 20 আৰু 21 চনৰ কুৱেশ্যন পেপাৰত আমি চিম্প্লিফিকেশ্যনৰ কুৱেশ্যনছ নাপালোঁ, কিন্তু 22 চনতো আছে আৰু 23 চনতো আছে, আৰু 24-25ত সেই একেধৰণে আছে। 24-25ৰ মই ডাটাখিনি ইনক্লুড কৰা নাই, কাৰণ BEdৰ এণ্ট্ৰেঞ্চ দিবলৈ গৈছে যেতিয়া আপোনালোকে ৰিচেণ্ট বৰ্ষকেইটা এনেও চাইছেই কুৱেশ্যন পেপাৰ এইখন, নহয় জানো? গতিকে মই এইকেইটা আচলতে ভৰাম বুলিয়ে মই ডাটাটো থৈছিলোঁ, কিন্তু সময়টো নহ'লে। বাৰু যি নহওক, চাৰ্টছ এণ্ড ইণ্ডাইচেছ বহুত টান টপিক বুলি বহুতে ভাবি থাকে, কিন্তু ইমান ইম্পৰ্টেণ্ট বাৰু BEdৰ এক্সামৰ কাৰণে দিয়া নাই। তথাপিও আপোনালোকে এইটো টপিকো এৰি নিদিব, কাৰণ এইটো কুৱেশ্যন আহিছে 2026 চনত আহি যাব পাৰে। চিম্পুল ইকুৱেশ্যনৰ পৰা আহিছে, কেনেকৈ ধৰণে আহিছে, এটা কুৱেশ্যনে আহিছে। এজৰ পৰা খুব আহিছে, এজৰটো বহুত ভাল আচলতে কুৱেশ্যনবিলাক কৰিবলৈ, মইতো বহুত ইণ্টাৰেষ্টিং পাওঁ। ফ্ৰেকশ্যনৰ কুৱেশ্যন ইমান নাই আহা, তথাপি ফ্ৰেকশ্যনৰ আপোনালোকৰ নিউমাৰিকেল এবিলিটিৰ ক্ষেত্ৰত ফ্ৰেকশ্যনৰ এটা ধাৰণা আপোনালোকৰ লাগিবই। টাইম এণ্ড ডিষ্টেঞ্চৰ ইমান এটা কুৱেশ্যনছ নাই আহা, তথাপিও টাইম এণ্ড ডিষ্টেঞ্চৰ এটা ফৰ্মুলা আছে, সেই ফৰ্মুলাটো মতে গোটেইখিনি কৰিলেই হয়। একেবাৰে সহজ হয়, শিকি ল'ব দেই। বদমাছৰ ৰুলটোৰ কথা আপোনালোকে জানেই, কেনেকৈ ধৰণে ইউজ কৰিব লাগে। মিচিং নাম্বাৰ চিৰিজ আহিছে, এভাৰেজৰ আহিছে, LCM HCFৰ আহিছে, পাৰ্চেণ্টেজৰ আহিছে, টাইম এণ্ড ৱৰ্কৰ আহিছে, এপ্ৰক্সিমেশ্যনৰ আহিছে, মিক্সাৰ এণ্ড এলিগেশ্যনৰ আহিছে, হয়নে? প্ৰফিট এণ্ড লছৰ আহিছে, এলজেব্ৰাৰ আহিছে। এনেকৈ ধৰণে প্ৰতিটো টপিকে মই ইয়াত ইনক্লুড ৰাখিছোঁ। চাওকচোন, প্ৰফিট এণ্ড লছ, এলজেব্ৰা, চিম্পল ইণ্টাৰেঞ্চ, পাৰ্টনাৰশ্বিপছ, APGP, এৰিথমেটিক প্ৰগ্ৰেশ্যনছ, জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যনছ, ভেন ডায়েগ্ৰাম, মিছেলেনিয়াছ, বট এণ্ড ষ্ট্ৰিমছ, ৰং নাম্বাৰ, মেনচুৰেশ্যনছ, স্কোৱাৰ ৰুট, নাম্বাৰ ছিষ্টেম, প্ৰতিটোৰে আছে। কিন্তু তলৰ যিখিনি টপিক, সেই টপিকখিনি ইমান গুৰুত্ব দিয়া নাই, তথাপিও আপোনালোকে স্কিপ নকৰিব। মই যিখিনি দেখাইছোঁ প্ৰতিটো টপিকেৰে অকণমান বেছিক নলেজটো এটলিষ্ট লৈ যাবলৈ চেষ্টা কৰিব, যাতে আপোনালোকে এক্সামত অহাৰ লগে লগে তাৰ সৈতে আপোনালোকে মুখামুখি হ'ব পাৰে। বিশেষকৈ চিম্প্লিফিকেশ্যন, চাৰ্টছ এণ্ড ইণ্ডাইচেছ, চিম্পল ইকুৱেশ্যন, এজ, এইকেইটা টপিকৰ ওপৰত বহুত বেছি গুৰুত্ব দিছে। আৰু 10টা কুৱেশ্যন এনেও বহুত বেছি টপিক ইয়াতে ইনক্লুড নহয়, তথাপিও গোটেইখিনি টপিকৰ ওপৰত আপোনালোকে এটা সম্যক ধাৰণা লৈ যোৱাটো খুব বেছি জৰুৰী। জেনেৰেল নলেজৰ ক্ষেত্ৰত 20টা কুৱেশ্যন আহিব, যিহেতু জেনেৰেল নলেজটো আপোনালোকে ইম্পৰ্টেণ্ট দিবই লাগিব। বিশেষকৈ কাৰেণ্ট এফেয়াৰ্ছটোৰ ওপৰত বহুত বেছি গুৰুত্ব প্ৰদান কৰিছে। 5টা কুৱেশ্যনলৈকে কাৰেণ্ট এফেয়াৰ্ছৰ পৰাই গুচি আহিছে। 24 আৰু 27ত কাৰেণ্ট এফেয়াৰ্ছৰ পৰা যে অহা নাই সেইটো নহয়, মই 24 আৰু 27ৰ কথা ইয়াত ইনক্লুডেই কৰা নাই। ইণ্ডিয়ান হিষ্ট্ৰীৰ ওপৰত ইমান কুৱেশ্যন নাই অহা, তথাপি ইণ্ডিয়ান হিষ্ট্ৰী আমি জনাটো দৰকাৰ, চাই যাব। ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ কুৱেশ্যন আহে, অট'বায়'গ্ৰাফিৰ কুৱেশ্যন আহে, ইম্পৰ্টেণ্ট ডেইজৰ কুৱেশ্যন আহে, ছায়েন্সৰ কুৱেশ্যন আহে। এই গোটেইখিনিয়ে শ্বৰ্ট কিছুমান নোটছ আছে আমাৰ, তো সেইখিনি আমি এভেইলেবল কৰি দিম দৰকাৰ হ'লে। আছামিজ লিটাৰেচাৰৰ কুৱেশ্যন কিন্তু ইয়াতে আহে, এৱাৰ্ডৰ কুৱেশ্যন আহে, সেইখিনি চাই ল'ব। পলিটিৰ কুৱেশ্যনটো এতিয়া খুব আহিব, কাৰণ এতিয়া নিৰ্বাচনৰ বতৰ, নহয় জানো? পলিটি চিডিউলছ, কনষ্টিটিউচনেল বডিজ, গভৰ্ণমেণ্ট এজেঞ্চিজ, ইকনমি, আছাম জিঅ'গ্ৰাফি, এইখিনি কুৱেশ্যন আহে। বেংকৰ পৰা কুৱেশ্যন আহিব পাৰে, ঠিক আছে। ইণ্ডিয়ান পলিটি, প্ৰাইম মিনিষ্টাৰ, ঠিক আছে। অলিম্পিক, নেশ্যনেল মুভমেণ্ট, ক্লাছিকেল ডান্সেছ, মিছেলেনিয়াছ, চেনচাছ 2011, ছায়েন্স আৰু ইণ্ডিয়ান অলিম্পিক। এতিয়া এই অলিম্পিক বুলি কৈ দিয়াৰ লগে লগে স্পৰ্টছ গোটেই পাৰ্টটো আপোনালোকে চাই ল'ব, ঠিক আছে। তো ইয়াতেও কি গুৰুত্ব দিছে দেখিছে, মোষ্টলি আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত বহুত গুৰুত্ব দিছে। বাকীখিনি প্ৰায় 1-2কে মাৰ্কছ আহিছে। ছায়েন্সৰ ওপৰত গুৰুত্ব দিছে, ছায়েন্সৰ টপিকসমূহ চাই ল'ব। ছায়েন্স বুলি কৈ দিয়াৰ লগে লগে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি গোটেইখিনিয়ে আহিব। লগতে আছাম হিষ্ট্ৰী এটা কুৱেশ্যন 2টা বৰ্ষতে আহিছে, তাৰপিছত দেখা নাই। আছাম হিষ্ট্ৰীৰ ওপৰত ইমান গুৰুত্ব নিদিয়ে, তথাপিও আমি আছাম হিষ্ট্ৰী পঢ়িব লাগিব। ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ কুৱেশ্যন আছে, আৰ্টছ এণ্ড কালচাৰৰ আছে, নহয় জানো? ইণ্টাৰনেশ্যনেল বৰ্ডাৰ্ছৰ কুৱেশ্যন আছে, স্পৰ্টছ পাৰ্চনৰ কুৱেশ্যন আছে, নিকনেম অফ চিটিজৰ কুৱেশ্যন আছে, অথৰ এণ্ড নিকনেম, এই গোটেইখিনি কুৱেশ্যন আছে। চাওকচোন, এইখিনি নেশ্যনেল পাৰ্ক, বুক এণ্ড অথৰ, গভৰ্ণমেণ্ট স্কিমছ,
গভৰ্ণমেণ্ট স্কিমছৰ ওপৰতো খুব কুৱেশ্যন আহিব এবাৰো আপোনালোকেতো লিখি ল'ব পাৰে ছাষ্টেইনেবল ডেভেলপমেণ্ট স্পৰ্টছ পাৰ্চনৰ ওপৰত খুব কুৱেশ্যন আহিব গভ পৰ্টেল পলিটি আধাৰ ৰিলেটেড কুৱেশ্যন আহিব পাৰে কম্পিউটাৰ ৰিলেটেড কুৱেশ্যন আহিব পাৰে ডান্স ফৰ্মৰ কুৱেশ্যন আহিব পাৰে ঠিক আছে ইম্পৰ্টেণ্ট কমিশ্যনছ এইখিনি আপোনালোকে চাই ল'ব DPSP বা আমাৰ পলিটিৰ যিখিনি আৰ্টিকল সেইখিনি চাই ল'ব ৱৰ্ল্ড জিঅ'গ্ৰাফি কুৱেশ্যন আহিব পাৰে ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যনো অলপমান চাই ল'ব ইম্পৰ্টেণ্ট এক্টসমূহ চাই ল'ব আৰু ফাণ্ডামেণ্টেল ডিউটিছৰ ডিটেইলছ অলপ চাই ল'ব ছ'চাইটিৰ ওপৰত আহিব পাৰে নেক্সট ৰিজনিঙৰ ক্ষেত্ৰতো সেই একেই খুব বেছি গুৰুত্ব দিয়া টপিকৰ ভিতৰত এলফাবেট ছিৰিজৰ পৰা খুব কুৱেশ্যন আহে কোডিং ডিকোডিঙৰ পৰা আহিব পাৰে এলফাবেট ছিৰিজ কোডিং ডিকোডিং ৰেংকিং নাম্বাৰ মিচিং নাম্বাৰ ফিগাৰ কাউণ্টিং কিউব এণ্ড ডাইটছ এইখিনি কুৱেশ্যন আহিব পাৰে ঠিক আছে এই গোটেইখিনি মই ইনক্লুড ৰাখিছোঁ আপোনালোকে একবাৰ চাই ল'ব মই এটা এটাকৈ কৈ নাযাওঁ এনালজি ষ্টেটমেণ্ট এণ্ড এজাম্পশ্যন এইটোতো আহিবই ভাৰ্বেল ৰিজনিঙৰ কুৱেশ্যন খুব কম দেখা যায় তথাপিও চাই ল'ব নন ভাৰ্বেল কেলেণ্ডাৰ এইখিনি কুৱেশ্যন আহিব পাৰে ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন আহিব পাৰে ঠিক আছে ডিৰেকশ্যনছ অড ওৱান এইখিনি কুৱেশ্যন আহিব পাৰে চিটিং এৰেঞ্জমেণ্টৰ কুৱেশ্যন আহিব পাৰে নেক্সট জেনেৰেল ইংলিছৰ ক্ষেত্ৰত খুব বেছি ইম্পৰ্টেণ্ট ফিল ইন দ্য ব্লেংকছৰ ওপৰত দিয়ে গ্ৰামাৰ চাই ল'ব সেইকাৰণে ৰিডিং কম্প্ৰিহেনশ্যনৰ কুৱেশ্যন ইয়াতে আহিব প্ৰেক্টিছ কৰিব সেইকাৰণে চিনোনিমছ এণ্টনিমছৰ কুৱেশ্যনছটো থাকেই প্ৰতিটো এক্সামতে ওৱান ৱৰ্ড ছাবস্ক্ৰিপশ্যন তাৰ কাৰণে আপোনালোকে ভকেব ক্লিয়াৰ কৰিব লাগিব দেই ভকেব ষ্ট্ৰং কৰিব প্ৰিপজিশ্যন ভইচ ফ্ৰেজেছ এণ্ড আইডিয়ামছ নেৰেশ্যন চেণ্টেন্স ট্ৰেন্সফৰ্মেশ্যনছ আৰু এডজেক্টিভ ৱৰ্ড পেয়াৰ চেণ্টেন্স ইম্প্ৰুভমেণ্ট এইখিনি কুৱেশ্যন আহে টিচিং এপ্টিটিউডৰ ক্ষেত্ৰতো সেই একেই 10 মাৰ্কে যিহেতু আহিব এডুকেশ্যনেল প্ৰগ্ৰেমবিলাক চাই ল'ব টিচিং এণ্ড লাৰ্ণিং পাৰ্চনেলিটি ক্লাছৰুম লাৰ্ণিং টিচিং এপ্টিটিউড যিহেতু টিচাৰ হ'বলৈ গৈ আছে এইখিনি চাই ল'ব নবোদয় বিদ্যালয় NEP-খন চাই ল'ব স্কিম ৰিলেটেড টু এডুকেশ্যন টিচিং মেথডছ এডুকেশ্যনছ এইটো NEP-খনত কথা আছেই মাইক্ৰ' টিচিং ইণ্টেলিজেঞ্চ এই গোটেইখিনি চাই ল'ব কাৰিকুলাম NCT কি হয় এছেছমেণ্ট কি হয় মিছলিনিয়াছ কি হয় নাই ইনক্লুচিভ এডুকেশ্যন কি হয় বা টিচিং মেটেৰিয়েলছসমূহ কি তো এইখিনি চাই ল'ব গোটেইখিনি মাত্ৰ ইয়াৰ পৰাই আপোনালোকে কমন পৰিব বিশেষকৈ টিচিং এণ্ড লাৰ্ণিঙৰ ওপৰত খুব গুৰুত্ব তেওঁলোকে প্ৰদান কৰে গোটেই চিলেবাছখন এইখনেই মই দেখাই দিলোঁ যদি PDF-টো লাগে কমেণ্ট কৰিব মেইল কৰিব আমাক মেইলত আমি PDF-টো আপোনালোকক এভেইলেবল কৰাই দিম ঠিক আছে তো ভিডিঅ'টো ইমানেই আছিলে মই ভিডিঅ'টো আপোনালোকৰ কাৰণে হেল্পফুল হৈছে আৰু হেল্পফুল হৈছে বুলি যদি ভাবিছে ডেফিনেটলি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল ঘণ্টা টিপি অল প্ৰেছ কৰিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ সৈতে আপোনালোক নটিফাই হৈ থাকিব পাৰে তো থেংক ইউ ছ' মাছ চিন নেক্সট ভিডিঅ'